ধনুৰাশি চ'ত মাহত আপোনাৰ ভাগ্য একেবাৰে ঘূৰি যাব নেকি? নতুন চাকৰি, ধনৰ আগমন নে হঠাৎ কোনো ডাঙৰ পৰিৱৰ্তন আহিব? আপোনাৰ জীৱনত এই মাহত কি কি গুৰুত্বপূৰ্ণ ঘটনা ঘটিব আৰু কোন তাৰিখত সাৱধান থাকিব লাগিব? আৰু মই সকলো কথা খুলি ক'ম। চ'ত মাহত আপোনাৰ বাবে সাধাৰণ নহয়, কাৰণ আপোনাৰ অধিপতি গ্ৰহ বৃহস্পতি এই সময়ছোৱাত বিশেষ প্ৰভাৱ পেলাবলৈ গৈ আছে। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ শেষত মই দিম এটা শক্তিশালী উপায় যি আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। আহক তেতিয়া আৰম্ভ কৰোঁ চ'ত মাহৰ সম্পূৰ্ণ ফলাফল। চ'ত মাহ মানে মাৰ্চৰ আধাৰ পৰা এপ্ৰিলৰ আধালৈ এইটো চ'ত মাহ। চ'ত মাহত ধনুৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি, যি জ্ঞান, ভাগ্য আৰু বিস্তাৰৰ প্ৰতীক। এই মাহত আপোনাৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা দিব পাৰে। প্ৰথমতে আহিছোঁ আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়। চ'ত মাহত কাম কাজৰ ক্ষেত্ৰত লাহে লাহে উন্নতি দেখা যাব। নতুন দায়িত্ব আহিব পাৰে আপোনাৰ। চৰকাৰী চাকৰি বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱাসকলৰ বাবে এই সময়টো ভাল হ'ব। চ'ত মাহটো ব্যৱসায়ত পুৰণি গ্ৰাহকৰ পৰা লাভ হোৱাৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বেছি থাকিব। সহকৰ্মীৰ লগত সৰু ভুল বুজাবুজি হ'ব পাৰে, কিন্তু বুদ্ধি আৰু ধৈৰ্যৰে সমাধান কৰিবলৈ সক্ষম হ'ব। মাহৰ শেষৰ ফালে এটা ভাল সুযোগ আহিব পাৰে, আপুনি খেয়াল ৰাখিব। ধন সম্পত্তি, আপোনাৰ ইনকাম স্থিৰ থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। আপোনাৰ উল্টা পুল্টা খৰচ হ'ব পাৰে। ঘৰ দেউলীয়া কামত টকা খৰচ হ'ব পাৰে। ইনভেষ্ট কৰাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰা উচিত। লটাৰী বা ৰিস্কত ইনভেষ্ট এৰাই চলা ভাল হ'ব। মাহৰ দ্বিতীয় সপ্তাহত ধন লাভৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বেছি থাকিব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেম জীৱনত মধ্যমীয়া ফল পাব পাৰে। সৰু কথাক লৈ তৰ্ক বিতৰ্ক হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সতৰ্ক থাকিব লাগিব। অবিবাহিতসকলৰ বাবে নতুন ব্যক্তিৰ লগত চিনাকি হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত সংগীৰ সহায় লাভ কৰিব, লগতে সমৰ্থনো পাব। ধৈৰ্য আৰু বিশ্বাস ৰাখিলে সম্পৰ্ক মজবুত হ'ব। এতিয়া আহিছোঁ আপোনাৰ ঘৰ গৃহস্থ পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। ঘৰলৈ অতিথি আহিব পাৰে। জ্যেষ্ঠ লোকৰ মানে আপোনাৰ পৰিয়ালৰ ডাঙৰ মানুহৰ স্বাস্থ্যৰ ওপৰত মন দিব লাগিব। শিক্ষা ক্ষেত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনোযোগ ধৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। পৰীক্ষাৰ বাবে সময় ভাল, কিন্তু এলেহুৱা ভাৱ এৰাই চলিব লাগিব। উচ্চ শিক্ষাৰ বাবে আবেদন কৰিলে ইতিবাচক ফল পাব পাৰে। শিক্ষা ক্ষেত্ৰত সাধাৰণতে ধনুৰাশিৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি থাকে। চ'ত মাহত এই প্ৰভাৱ বিশেষভাৱে সক্ৰিয় হৈ থাকিব। মাহৰ প্ৰথম সপ্তাহ, মাহৰ আৰম্ভণিত মন অলপ অস্থিৰ থাকিব পাৰে। পঢ়াত মন বহুৱাবলৈ কষ্ট হ'ব পাৰে। মোবাইল, বন্ধুবৰ্গ বা অন্য কামে মন বিভ্ৰান্তি কৰিব পাৰে। উপায়: পঢ়াৰ আগতে 5 মিনিট ধ্যান কৰক। পঢ়া সময়সূচী লিখি ৰাখক। মাজভাগ, দ্বিতীয় আৰু তৃতীয় সপ্তাহ, এই সময়ছোৱাত আগতকৈ অলপমান গুৰুত্বপূৰ্ণ হ'ব। পৰীক্ষাৰ প্ৰস্তুতি ভালদৰে আগবাঢ়িব। কঠিন বিষয় সহজকৈ বুজি পাব। শিক্ষক বা গুৰুৰ পৰা সহায় লাভ কৰিব। যিসকলে বৰ্ড পৰীক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা বা চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে এই সময়ছোৱা শুভ হ'ব। মনোযোগ আৰু আত্মবিশ্বাস দুয়ো বৃদ্ধি পাব। মাহৰ শেষৰ ফালে ফলাফল পোৱা বা ভাল খবৰ আহিব পাৰে। উচ্চ শিক্ষাৰ বাবে আবেদন কৰিলে ইতিবাচক উত্তম ফল পাব পাৰে। বিদেশত পঢ়াৰ সুযোগ বিচাৰি থকা লোকসকলৰ বাবে সম্ভাৱনা জাগ্ৰত থাকিব, কিন্তু অহংকাৰ নকৰিব। নিয়মিত অধ্যয়ন অব্যাহত ৰাখিব। সাৱধানতা: এলেহুৱা আৰু দেৰিকৈ খোৱা অভ্যাস এৰাই চলিব লাগিব। বন্ধুবৰ্গৰ ভুল সংগ এৰাই চলিব। সামাজিক মাধ্যম কম ব্যৱহাৰ কৰিব। সফলতাৰ মূল মন্ত্ৰ: ধনুৰাশিৰ বাবে এই মাহৰ সফলতাৰ চাবিকাঠি শৃংখলা, ধৈৰ্য আৰু নিয়মিত অধ্যয়ন। প্ৰতিদিনে পুৱা ওম বৃহস্পতিয়ে নমঃ 11 বাৰ জপ কৰিলে মনোযোগ বৃদ্ধি পাব বুলি বিশ্বাস কৰা হয়। মুঠতে চ'ত মাহটো শিক্ষাৰ ক্ষেত্ৰত ধনুৰাশিৰ বাবে উন্নতিৰ সময়। যদি আপুনি সময় সঠিকভাৱে ব্যৱহাৰ কৰে, তেন্তে এই মাহ আপোনাৰ ভৱিষ্যতৰ বাবে মজবুত ভেটি স্থাপন কৰিব। ধনুৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতি মানে জুপিটাৰ, এই গ্ৰহ শক্তিশালী থাকিলে সাধাৰণতে স্বাস্থ্য ভাল থাকে।
কিন্তু চ'ত মাহত অলপ উঠা নমা দেখা যাব পাৰে। সেয়েহে এই সময়ছোৱাত নিজৰ দেহ আৰু মন দুয়োৰে যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব। সাধাৰণ স্বাস্থ্য অৱস্থা: এই মাহত শৰীৰত অলপ দুৰ্বলতা অনুভৱ কৰিব পাৰে। গৰমৰ বাবে আপোনাৰ মানসিক ভাগৰুৱা অনুভৱ হ'ব পাৰে। মূৰৰ বিষ, চকু জ্বলা পোৰা, ভাগৰুৱা অনুভৱ দেখা দিব। টোপনি কম হ'লে মানসিক চাপ বাঢ়িব পাৰে। দিনটোত যথেষ্ট পানী খাব আৰু সময়মতে শুব। পেট আৰু হজমৰ সমস্যা: চ'ত মাহত বিশেষকৈ পেট, লিভাৰ আৰু হজমৰ ব্যৱস্থাত সাৱধান থাকিব লাগিব। অম্লতা, গেছৰ সমস্যা: অধিক তেল মছলা খালে অস্বস্তি অনুভৱ হ'ব। উপায়: পাতল খাদ্য গ্ৰহণ কৰক, ফল মূল আৰু শাক পাচলি বেছি খাব। মানসিক স্বাস্থ্য: কামৰ প্ৰেছাৰ বা পৰিয়ালৰ দায়িত্ব মানসিক অস্থিৰতা আনিব পাৰে। অযথা চিন্তা নকৰিব। ধ্যান, প্ৰাণায়াম বা সৰু সৰু খোজ কাঢ়ি কৰিলে আপোনাৰ মন শান্ত থাকিব। শক্তি আৰু ফিটনেছ: নিয়মিত ব্যায়াম কৰিলে স্বাস্থ্য স্থিৰ থাকিব। পুৱা সূৰ্যৰ পোহৰত 10 পৰা 15 মিনিট খোজ কঢ়া উপকাৰী হ'ব। জগ, ষ্ট্ৰেচিং কৰিলে আপোনাৰ দেহৰ নমনীয়তা বৃদ্ধি পাব। সাৱধানতা: ৰক্তচাপ বা চুগাৰৰ সমস্যা থকাসকলে নিয়মিত পৰীক্ষা কৰক। জ্যেষ্ঠ লোকসকলে হাড় বা জইণ্টৰ বিষত সাৱধান থাকিব লাগিব। শুভ স্বাস্থ্যৰ উপায়: বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক। পুৱা ওম গ্ৰাং গ্ৰিং গ্ৰৌ চ বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। মই আকৌ এবাৰ কৰিছোঁ মন্ত্ৰটো: ওম গ্ৰাং গ্ৰিং গ্ৰৌ চ বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ঘৰত হালধীয়া ফুল ৰাখিলে ইতিবাচক শক্তি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। মুঠতে চ'ত মাহত ধনু ৰাশিৰ স্বাস্থ্য সম্পূৰ্ণ বেয়া নহয়, কিন্তু অলপ সচেতনতাৰ প্ৰয়োজন। যদি আপুনি খাদ্য, বিশ্ৰাম আৰু মানসিক শান্তিৰ ওপৰত গুৰুত্ব দিয়ে, তেন্তে এই মাহ সুস্থ আৰু শক্তিশালীভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব। শুভ তাৰিখ আৰু ৰং: শুভ তাৰিখ 3, 9, 12, 18 আৰু 21। এই 5টা তাৰিখ আপোনাৰ বাবে অতিকৈ শুভ। শুভ বাৰ হৈছে বৃহস্পতিবাৰ। শুভ ৰং হৈছে হালধীয়া আৰু আকাশী। উপায়: বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক, গুৰুক প্ৰণাম কৰক আৰু ওম গ্ৰাং গ্ৰিং গ্ৰৌ চ বৃহস্পতি নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। ধনুৰাশিৰ বন্ধু-বান্ধৱীসকল, যদি এই ভৱিষ্যতবাণী আপোনাৰ লগত মিল খাইছে, তেন্তে কমেণ্টত লিখক জয় বৃহস্পতি। এই ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ কৰক যাতে আন ধনুৰাশিৰ লোকসকলেও লাভ কৰিব পাৰে। চ'ত মাহত ভাগ্য আপোনাৰ হাতত থাকিব। সঠিক সিদ্ধান্ত লওক, ধৈৰ্য ৰাখক আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। মই আকৌ লগ পাম পৰৱৰ্তী ৰাশিফলৰ সৈতে। তেতিয়ালৈকে সুস্থ থাকক, সুৰক্ষিত থাকক আৰু নিজৰ ভাগ্য নিজেই গঢ়ি লওক। ধন্যবাদ।